কিমান ভাল কিমান বেয়া বাজেট 2025-26 বাজেটক লৈ আৰম্ভ বিতৰ্ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰে মঙলবাৰে আৰম্ভ হয় 2025-26 বৰ্ষৰ বাজেটক লৈ অসম বিধানসভাত সাধাৰণ আলোচনা এই আলোচনা তথা বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনে ক'লে 2022-23 স্যাৰ পিজিআৰ আৰু ভিজিআৰ থকা বহু বছৰ বাস হৈ থকা লোকসকলক ভূমিৰ অধিকাৰ দিব এই ক্ষেত্ৰত আমি একো দেখা নাপালো স্যাৰ স্যাৰ হেলথৰ ক্ষেত্ৰত কৈছিলে এটো 22-23 চনৰ বাজেটৰ কথা কৈছো স্যাৰ গুৱাহাটী আইটিআইত মাল্টি স্পেশালিটি হস্পিটেলৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে এতিয়ালৈ স্যাৰ আমিতো দেখা নাই মই চাহ উদ্যোগৰ কথা কৈছো মই বাৰম্বাৰ কৈছো যে অসমৰ চাহ স্যাৰ অসমৰ চাহপাত নহলে অসমৰ স্যাৰ নাম নাথাকে অসমক বাহিৰৰ মানুহে সদায় চাহৰ কাৰণে বিখ্যাত বুলি যায় কিন্তু স্যাৰ আমি উদ্যোগীকৰণৰ ক্ষেত্ৰত স্যাৰ আমি অসমৰ চাহ বাগিচা সংকুচিত কৰি পেলাই স্যাৰ তাত আমি ৰিসৰ্ট বনাইছো বা অন্যান্য কাম কৰিছো এই ক্ষেত্ৰত স্যাৰ আমি অসমৰ চাহক বিশেষ পেকেজ দি হলে অসমৰ চাহপাতৰ স্যাৰ প্ৰডাকশন বঢ়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে স্যাৰ এডভান্টেজ অসম 1.0 পিছত ইমান বিনিয়োগ স্যাৰ অসমলৈ আহিল আমি স্যাৰ গম নাপালো মুখ্যমন্ত্ৰী মহোদয়ে অলপ আগতে স্যাৰ কৈছিলে যে কংগ্ৰেছৰ দিনত স্যাৰ ধুতি আৰু কম্বল বাহিৰৰ পৰা আনে মই এটা কথা আহ্বান জনাম মুখ্যমন্ত্ৰী মহোদয়ক স্যাৰ যে অসমত আজি আমাৰ ল'ৰা ছোৱালীক স্যাৰ আমি চাইকেল দিছো স্যাৰ স্কুটি দিছো আমি স্যাৰ উদ্যোগীকৰণত এডভান্টেজ আসাম কৰিছে ভাল পাইছো সেই সকল চাইকেল কোম্পানী অসমত কিয় চাইকেলৰ ফেক্টৰী কৰিব নোৱাৰে স্যাৰ অসমত আহি পেলাই স্কুটি নিৰ্মাণ কৰিব কিয় নোৱাৰে স্যাৰ এই কথাটো আজি আহ্বান জনাম সদনত বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি এআইইউডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে 2025-26 বাজেটক কৰিলে তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰকো আমি আসলতে যোৱা বছৰৰ বাজেটৰ যেটো হিসাব মানে যিমান ৰেভিনিউ ৰিসিভ এক্সপেন্ডিচাৰ ক্যাপিটাল ৰিসিভ এক্সপেন্ডিচাৰ গুটেখিনি আমি পোৱা নাই আসলতে নতুন বাজেট এখন ধৰাৰ আগতে যোৱা বছৰৰ হিসাবৰ পৰিপূৰ্ণ তথ্যখিনি আহি পালে ভাল মানে কেগৰ ৰিপৰ্টটো আহি পোৱা নাই তাৰ পিছত আমি অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিলে বিত্তমন্ত্ৰী মহোদয় এটা উত্তৰ দি দিয়া যে এটো মানে এটা মহাকাৰণিকৰ হিসাব হোৱা নাই অডিট হোৱাৰ পিছতহে তেতিয়া দিয়া হ'ব আৰু এটো আহোতে 2 বছৰ পাৰ হয় এতিয়া এই বছৰৰ বাজেটটো 2 বছৰ 1-2 বছৰ পিছত আমি পাম সেইমতে নতুন বাজেটত আমি কেনেকৈ আলোচনা কৰিম মানে এটা এটা দুৰ্ভাগ্য আমাৰ নে এটা পৰিতাপ ক'ব নোৱাৰো সৰ্বোপৰি ই হৈছে জনমুখী কল্যাণকামী বাজেট একদম এটা বাক্য অপব্যাখ্যা কৰা হৈছে এটা ভুল বাক্য আনি পেলাই ইয়াত সমাই দিয়া হৈছে এই যে লিখা হৈছে বাক্যটো যে জনমুখী কল্যাণকামী বাজেট প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষিত কৰাৰ নিশ্চয়তা প্ৰদান কৰা বাজেট মই দেখিছো এই বাজেটত ইমান এটা বিভাজন সৃষ্টি কৰা হৈছে প্ৰতিজন নাগৰিকৰ সুৰক্ষাটো সুনিশ্চিত হোৱাই নাই অসমখনক এটা বিভাজনমুখী আৰু সাম্প্ৰদায়িক মেৰু বিভাজনৰ এটা দিশলৈহে ঠেলি দিয়া হৈছে গতিকে কিছুমান শব্দ সুন্দৰ শব্দ এই বাজেটত মোৰ মতে অপ্ৰাসংগিক হৈছে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰে বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে দাখিল কৰা বাজেটক প্ৰশংসাৰে উপচাই দিয়ে সকলো শ্ৰেণীৰ মানুহৰ উন্নয়নৰ পৰিকল্পনা কৰা উন্নয়নৰ আঁচনি গ্ৰহণ কৰা এখন বাজেট আৰু সেই কাৰণে এই বাজেটখনক পূৰ্ণ সমৰ্থন বা এই বাজেটখনৰ কাৰণে তেখেতলৈ বা আমাৰ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো যে এই বাজেটখনত আমাৰ অৰুণোদয়ৰ পৰা মহাকাশৰ সেই উপগ্ৰহলৈকে যিখিনি কথা এই বাজেটখনত কৃষকৰ শ্ৰমিকৰ পৰা কৰ্মচাৰী ছাত্ৰ ছাত্ৰীলৈকে নিবনুৱা যুৱক যুৱতীলৈকে যিখিনি পৰিকল্পনা কৰিছে যিখিনি উন্নয়নৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে যিখিনি আঁচনি গ্ৰহণ কৰিছে ই সকলোকে উপকৃত কৰিব এখন সমৃদ্ধিশালী অসম গঢ়াৰ যি সপোন লৈ বা দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখন গঢ় দিয়াৰ যি সংকল্প লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবাঢ়িছে যে ই বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ব বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে অৰুণোদয়ৰ 37 লাখ পৰিয়ালক ইনক্লুড কৰা হ'ব বুলি কৈছে কিন্তু ইয়াৰ দ্বাৰা প্ৰকৃততে যিটো উদ্দেশ্যৰ লক্ষ্য হেতু হ'বনে নলবাৰীত বিধায়ক প্ৰতিনিধি উপস্থিতিত বিজেপি জন নন্দবাবুৱে হুমকি দিছে বিজেপিৰ মিটিঙলৈ নগলে অৰুণোদয় কাটি দিয়া হ'ব একে মেণ্ডিটাৰিয়েট
এনেকুৱা গোৱালপাৰা জিলাৰ পৰা এনেকুৱা বাতৰি প্ৰকাশ পাইছে। আজি পুৱা মোক আমাৰ বিধায়ক ভাস্কৰ বৰুৱাই কৈছে তেখেতৰ সমষ্টিৰ যিসকল প্ৰায়ৰিটিত থাকিব লাগে, বিকলাংগ, বিধৱা, তেখেতসকলৰ নাম শাসক পক্ষৰ যিসকল লিষ্টত আছে তেওঁলোকে কাটি দিছে। সেই গতিকে আমি আঁচনিখন যদি এনেকুৱা পক্ষপাতমূলক হয়, সবকা সাথ সবকা বিকাশ কেনেকৈ হ'ব? মহোদয়, বিৰোধী জনপ্ৰতিনিধিৰ কোনো মতামত নোলোৱাকৈ যেনেকৈ এইখন তালিকা কৰা হৈছে, অনুৰূপ ধৰণে যোগ্যজনক বঞ্চিত কৰাৰো বহু উদাহৰণ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ক্ষেত্ৰত পোৱা গৈছে। বুধবাৰে অসম বিধানসভাৰ মজিয়াত চলিব বাজেট বিতৰ্ক। শাসকীয় আৰু বিৰোধী উভয় পক্ষই বাজেট সন্দৰ্ভত বিতৰ্কত অংশগ্ৰহণ কৰাৰ পাছত বিত্তমন্ত্ৰী অজন্তা নেওগে দিব তাৰ উত্তৰ। কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।